প্ৰথমে মই মানে আমাৰ এই অঞ্চলবাসীৰ আন্তৰিকভাৱে শ্ৰদ্ধাভক্তি জ্ঞাপন কৰিলোঁ। তেওঁলোকে যেনেকৈ আমাৰ আলিংগন বা আকলি লৈছে সেইকাৰণে মই নথৈ আনন্দিত গৌৰৱান্বিত। আজিৰ পৰা প্ৰায় 15 দিন আগত আমি তিনিটামান ৰাস্তা আমি ফাউণ্ডেশ্যন দিয়া হৈছিল। আজিও আমাৰ সন্মানীয় সাংসদ কামাখ্যা প্ৰসাদ ডাঙৰীয়াৰ উপস্থিতিত আৰু এটা যোনটো আমাৰ মূল সমস্যা আছিল ফাইনেল কোড বুলি যাক কোৱা হয়, আমপুকুৰীৰ পৰা ৰেল লাইনলৈকে ডাঙৰ ৰাস্তা আছিল। এইটো আমি PNGSৰ যোগেদি আমি চেংচন পালোঁ। তাৰ কাৰণে আমি কেন্দ্ৰ চৰকাৰ বিশেষকৈ শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ ভাই মোদীজী আৰু লগে লগে অসমৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক আন্তৰিকভাৱে আমি নামনি সমষ্টিৰ ৰাইজৰ পৰা আন্তৰিক শ্ৰদ্ধাভক্তি জ্ঞাপন কৰিলোঁ। তেওঁলোকৰ নেতৃত্বত গোটেই অসম গোটেই ভাৰতবৰ্ষত এটা আমূল পৰিৱৰ্তন হৈছে। তাৰ এটা ৰূপৰেখা আজি আমি ইয়াত দেখা পাইছোঁ যে আমাৰ 5.2 কিলোমিটাৰ আমাৰ PNGS ৰাস্তা পাইছোঁ। আৰু লগে লগে আমাৰ সাংসদগৰাকী আছিল, আমাৰ বিভাগীয় অফিচাৰসকল আছিল আৰু বিশেষকৈ ইয়াৰ লোকেল মানুহে আমাক সাংসদ হওক বা বিধায়ক হওক আমাক যেনেকৈ এটা আলিংগন দিলে, আকলি ল'লে, সঁচাকৈ এইটো মানিব লাগিব। সেইকাৰণে আমি বহুত আশাবাদী। ৰাইজৰ যে আশা আৰু প্ৰত্যাশা আমি অক্ষৰে অক্ষৰে পালন কৰা আমাৰ প্ৰয়াস থাকিব। যদিও নতুনকৈ অন্তৰ্ভুক্ত হ'ল, মই ইয়াত নতুনকৈ আহিলোঁ, আমি আশাবাদী। ৰাইজৰ যিবিলাক সমস্যাবিলাক আছে, যিহেতু আমাৰ দলৰ মূল মন্ত্ৰ সেৱাই সংগঠন, সেই মন্ত্ৰৰ আগত লৈ পেলাই মই অহা দিনত যিবিলাক সমস্যাবিলাক আছে এটা পৰ্যায়ৰ লেভেলত আমি সমাধান কৰাৰ এটা প্ৰচেষ্টা আমাৰ থাকিব। দেখা পালোঁ বিভিন্ন প্ৰান্তত যান্ত্ৰিক সমস্যা, আপোনাৰ প্ৰধানমন্ত্ৰীৰ কাম এইটো মোৰ কথামতে কাম, মই এটা মাধ্যম। সেইকাৰণে মই পুনৰবাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী, দেশৰ তেজস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ ভাই মোদীজী বা আমাৰ দল সংগঠন, আমাৰ ভাৰতীয় জনতা পাৰ্টী মিত্ৰজোঁট চৰকাৰ, কেন্দ্ৰ তথা ৰাজ্যৰ মূল আমাৰ মন্ত্ৰ সেৱাই সংগঠন। আৰু আমি আগৰ দিনত কংগ্ৰেছৰ দৰে কেৱল ফাউণ্ডেশ্যন লৈ কৰি গ'লোঁ আৰু কাম চাম নাই, এনেকৈ বহুত উদাহৰণ আছে। কিন্তু আমি কোৱা কথাখিনি কাম হ'ব, ৰাইজে এইটো অৱগত হৈছে। তাৰ কাৰণে আজি কিবা কাৰণে যদি আমি ফাউণ্ডেশ্যন লৈ কৰিছোঁ, যদি তোমাৰ কাৰণে যদি দুমাহ কামটো কৰিব পৰা নাই, কিবা অসুবিধাৰ কাৰণে, কেতিয়াবা বাৰিষা, কিবা টেকনিকেল সমস্যা থাকে, ৰাইজে কিন্তু হুলস্থুল নকৰে যে কামটো হ'ব নে নাই। ৰাইজৰ যেতিয়া কালচাৰ এটা হৈছিল গোটেই দেশত, অসমত বা লামডিঙত, যে কোনোবা আহি গ'লে ফাউণ্ডেশ্যন লৈ কৰিছে, কামটো নহ'ব চাগে। ময়ো যেতিয়া 2016 যেতিয়া প্ৰথম বিধায়ক হৈছিলোঁ, কেতিয়াবা মই যেতিয়া ফাউণ্ডেশ্যন লৈ কৰিব গৈছিলোঁ, কোনোবা প্ৰশ্ন কৰিছিল আপোনালোকে সঁচাকৈ কামটো কৰিব নে নাই, আপোনালোকে কেৱল মাত্ৰ ফাউণ্ডেশ্যন লৈ কৰি ওলাই যাব, কামটো নহ'ব নেকি। কিন্তু ৰাইজে লাহে লাহে আশ্বস্ত হৈছে যে ভাৰতীয় জনতা পাৰ্টীৰ MP হওক, বিধায়ক হওক, যদি ফাউণ্ডেশ্যন লৈ কৰিছে কামটো হ'ব, কিন্তু খাটা কিন্তু নিশ্চিত। আৰু দেখা পালোঁ ৰাইজে আশাবাদী, যিহেতু জল জীৱন আঁচনিৰ পৰা প্ৰায় 400ৰ অধিক মানুহ বঞ্চিত হৈ আছে। পশ্চিম ভালুকমাৰী, লখিমপুৰ, পূব ভালুকমাৰী, এইটো বিষয়ে আপুনি কি ক'ব? এবাৰ 400 পৰিয়াল জল জীৱনৰ পৰা বঞ্চিত হৈ আছে। কিন্তু দাদা আপোনাৰ পৰা মই এতিয়া অৱগত হ'লোঁ, মই নিশ্চয় বিভাগীয় অফিচাৰসকলৰ লগত বা আমাৰ যিসকল আমাৰ লোকেল যে আমাৰ জ্যেষ্ঠ দলৰ সতীৰ্থসকল আছে, তেওঁলোকৰ লগত মত বিনিময় কৰি মই আজিও কৈছোঁ, আফটাৰ 7 days 10 days মই আকৌ আহি আছোঁ। ইয়াৰ কি মূল সমস্যাবিলাক আছে, কাৰণ বিশুদ্ধ পানী, খোৱা পানী হৈছে আমাৰ মূল। খোৱা পানীটো আমাৰ লাগিবই। তাৰ কাৰণে কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰ একদম খুব কটকটীয়াকৈ JJM যোগেদি আমাৰ ঘৰে ঘৰে নল, ঘৰে ঘৰে জল দিয়াৰ ব্যৱস্থাপনা লৈছে। কিন্তু কি কাৰণে, যদি এইটো অঞ্চল আমাৰ কাৰণে নতুন হ'ল, কি কাৰণে আপুনি কোৱা মতে মই ক'ব নোৱাৰোঁ, মোক যদি এতিয়ালৈকে এনেকৈ কোনো কোৱা নাই সংখ্যাটো, ইমান পৰিয়াল কিয় বাদ পৰিল, তাৰ কি অসুবিধা আছিল, মই এইটো বুজি ল'ম, পৰ্যায়ক্ৰমে এটা